যি আমাৰ চাপৰত চোৰা বিপণী যিটো বন্ধ যিটো খোলাৰ কাৰণে যি প্ৰক্ৰিয়া আছিলে এই প্ৰক্ৰিয়াত আমাৰ দল সংগঠন চাপৰবাসী ৰাইজে আজি চবেই স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এই মদৰ দোকানটো বন্ধ কৰি দিয়াৰ বাবে গোটেই ৰাইজ ওলাই আহি আজি প্ৰতিবাদ সাব্যস্ত কৰা হ'ল আৰু এই প্ৰতিবাদত সকলে চাপৰবাসী ৰাইজ সঁহাৰি জনাইছে। তাৰ লগে লগে আজি মদৰ দোকানটো খোলা আছিলে, কিন্তু গোটেই প্ৰতিবাদ কৰাৰ পিছত গোটেই দল সংগঠন আৰু ৰাইজ প্ৰতিবাদ কৰাৰ পিছত 38 ঘণ্টাৰ কাৰণে আজি স্থায়ীভাৱে বন্ধ কৰি দিছে আৰু মেজিষ্ট্ৰেট কৈছে যে ধুবুৰী জিলা আয়ুক্তৰ হাতত তেওঁ গতাই দিছে। আমি ইতিমধ্যে গম পাইছোঁ। গতিকে আমি বিচাৰিছোঁ, চাপৰবাসী ৰাইজে বিচাৰিছে বা দল সংগঠন বিচাৰিছে যে এই মদৰ দোকান পাৰ্মানেণ্টলি বন্ধ হ'ব লাগে আৰু এই চাপৰবাসীৰ যে বিপথে পৰিচালনা নহওক বা ইয়াত মদ খাই এই মদ দোকান খোলাৰ লগে লগে মদ খাই উদ্ভণ্ডি নহওক বা এই পৰিৱেশটো নষ্ট নহওক, তাৰ কাৰণে আমি গোটেই ৰাইজ একত্ৰিতভাৱে আমি কৈছোঁ এই মদৰ দোকানটো বন্ধ হ'বই লাগিব, অন্যথা আমি দল সংগঠন ৰাইজ চাপৰবাসী ৰাইজ একলগত হৈ আমি জংগী আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।